ধুবুৰী লোকসভা সমষ্টিৰ যেটো ইলেকশ্যন আছে সেইটো আপোনাৰ পোল ডে হ'ব 7 মে গতিকে আমি পোলিং পাৰ্সনেলবিলাকৰ ট্ৰেইনিং আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথম ৰাউণ্ডৰ ট্ৰেইনিং আৰু এই ট্ৰেইনিঙত আমি প্ৰিজাইডিং অফিচাৰবিলাকক আজি ট্ৰেইনিং দিছোঁ ইয়াৰ পিছত আমাৰ ফাৰ্ষ্ট পোলিং সেকেন্ড পোলিং থাৰ্ড পোলিং সকলো পোলিং পাৰ্সনেলৰে ট্ৰেইনিঙৰ ব্যৱস্থা আছে ট্ৰেইনিং তেওঁলোকে যাতে পোল ডেৰ দিনা গোটেই পোল ৰিলেটেড কামখিনি যাতে সুকলমে কৰিব পাৰে তেওঁলোকৰ যাতে কোনো কনফিউজন নাথাকে সেইটো কাৰণে আমি ট্ৰেইনিং আগবঢ়াইছোঁ আৰু আমি প্ৰিজাইডিং অফিচাৰক 3টা ৰাউণ্ডত ট্ৰেইনিং দিম আজি ফাৰ্ষ্ট ৰাউণ্ড 18-19 তাৰিখে আমি সেকেন্ড ৰাউণ্ড আৰু আমাৰ এপ্ৰিল মাহৰ শেষলৈকে আমি থাৰ্ড ৰাউণ্ডৰ ট্ৰেইনিং আগবঢ়াম শান্তিপূৰ্ণভাৱে যাতে ভোট গ্ৰহণ হয় আৰু আমাৰ যিসকল পোলিং পাৰ্সনেল পোলিং ষ্টেচনলৈ যাব তেওঁলোকৰ যাতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বান্ধি দিয়া কোনো নিয়ম লৈ কোনো ধৰণৰ কনফিউজন নাথাকে তেওঁলোকে যাতে ভালদৰে পোল গ্ৰহণ কৰিব পাৰে সেইটোৰ বাবে আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ সকলো ধৰণৰ কনফিউজন আঁতৰাই ভাল প্ৰশিক্ষণ দি আমি যাতে পোল ডেৰ দিনা সকলো কাম সুকলমে কৰাব পাৰোঁ কি আমাৰ ইলেকশ্যন ইয়াৰত আমাৰ প্ৰিসাইডিং অফিচাৰ পোলিং অফিচাৰ 1 পোলিং অফিচাৰ 2 পোলিং অফিচাৰ 3 আমাৰ এইগৰাকীৰ কাৰণে আমি কি কৰোঁ আমি ট্ৰেইনিংটো দিওঁ আৰু এই ট্ৰেইনিং সেশনটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমাৰ ইচ ৰাউণ্ড অফ ট্ৰেইনিং আমাৰ 4টা দিন চলিব আজি আমাৰ প্ৰথম দিন হয় প্ৰথম দিনত আমি যিমান আমাৰ প্ৰিসাইডিং অফিচাৰ্ছ আছে প্ৰিসাইডিং অফিচাৰ আমি ট্ৰেইনিং লৈ আছোঁ আৰু আপোনালোকে জানে যে আমাৰ 347 পুলিং ষ্টেচন আছে ভোট কেন্দ্ৰ সেই গোটেইটো ভোট কেন্দ্ৰৰ কাৰণে আমি প্ৰিসাইডিং অফিচাৰ আজি ট্ৰেইনিং কৰিছোঁ লগত আমাৰ 20% যেটো ৰিজাৰ্ভ ধৰিব লাগে দ্যাট মিন্স 347 প্লাছ আৰু 20% আমি ধৰিছোঁ তাৰ এগেইনষ্টত যিমান আমি প্ৰিসাইডিং অফিচাৰ আমাৰ পাৰ্সনেল সেলৰ পৰা আমি যিকেইটা মানে আইডেণ্টিফাই কৰিছে তাৰ হিচাপত আমি আজি ট্ৰেইনিং দি আছোঁ আৰু আছে যেনেকৈ মই ক'লোঁ যেন এটা ট্ৰেইনিং মানে 1 ৰাউণ্ড অফ ট্ৰেইনিং আমাৰ 4টা দিন চলিব তেনেকুৱা প্ৰিসাইডিঙৰ পিছত আমাৰ পোলিং অফিচাৰ 1 চলিব তেনেকুৱা পোলিং অফিচাৰ 2 আৰু 3 আৰু আমাৰ প্লেনটো হ'ল আমাৰ প্ৰিসাইডিং অফিচাৰ আৰু পোলিং 1ৰ কাৰণে আমি 3 ৰাউণ্ডছ অফ ট্ৰেইনিং দিম আৰু পোলিং 2 আৰু পোলিং 3ৰ কাৰণে 2 ৰাউণ্ডছ অফ ট্ৰেইনিং ভোট মানে মেইনলি আপোনালোকে চাব কি যেতিয়া আমাৰ যেদিনা আমি পোল ডে হয় তেতিয়া আমাৰ প্ৰিসাইডিং অফিচাৰ ৰোল থাকে তাতে আমাৰ ষ্টেটুটৰী আৰু নন ষ্টেটুটৰী কেইটামান আমাৰ ফৰ্মছ আছে সেইবিলাক কেনেকৈ কি ফিল আপ কৰিব লাগে সেইটো কাৰণে ভালকৈ ট্ৰেইনিং দিব লাগে প্ৰিসাইডিং অফিচাৰৰ লগত আমাৰ পোলিং অফিচাৰ 1ৰো মানে গুৰুত্বপূৰ্ণ এটা ৰোল থাকে আমাৰ পোল ডেত আৰু পোল 2 আৰু পোল 3 মানে পোল অফিচাৰ 2 আৰু পোল অফিচাৰ 3ৰ কাৰণে সিহঁতে মানে 2 ৰাউণ্ডছ অফ ট্ৰেইনিং ৰাখিছোঁ উইথ ডেট মানে আমাৰ এজ পাৰ্ট আমাৰ ইনষ্ট্ৰাকশ্যন যিটো দিয়া হৈছিলে তেনেকুৱা আমি কমপ্লায়েন্স কৰি আছোঁ এতিয়া আমাৰ ইচ 347কে আমি ধৰোঁ 347 × 4 যেনেকৈ ভোট কেন্দ্ৰত আপোনালোকে যদি চাই প্ৰিসাইডিং অফিচাৰ এজন থাকে তাৰপিছত আমাৰ পোলিং অফিচাৰ 3জন থাকে তে ইনটু 4 দ্যাট মিন্স আমাৰ 347 × 4 কৰিলে 4 কৰিব লগত 20% আমাৰ ৰিজাৰ্ভ